মৰিগাঁৱৰ বৰঙাবাৰীত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী গোপালকৃষ্ণ থানৰ বছৰেকীয়া পালনাম। আজি বুদ্ধ পূৰ্ণিমা। সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱৰ বৰঙাবাৰীত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী গোপালকৃষ্ণ থানৰ বছৰেকীয়া পালনাম উদযাপন। আজি প্ৰথম দিনৰ কাৰ্যসূচীত পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত পতাকা উত্তোলন কৰে সত্ৰাধিকাৰ লোহিত গোস্বামীদেৱে। তাৰ পাছতে মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত আৰম্ভ কৰে বৃহৎ ধৰ্মীয় শোভাযাত্ৰা। বিভিন্ন ইতিহাস তথা ধৰ্মীয় প্ৰবাদেৰে ভৰপূৰ শ্ৰী শ্ৰী গোপালকৃষ্ণ থানৰ বছৰেকীয়া মহাপালনাম ভাগে 40 বছৰত ভৰি দিলে। প্ৰবাদ আছে যে 1950 চনৰ বৰ ভূঁইকঁপত সৃষ্টি হৈছিল এটি প্ৰকাণ্ড গাঁতৰ আৰু তাৰ পিছৰ পৰাই প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী গোপালকৃষ্ণ থানৰ পূব দিশত আজিও সংৰক্ষণৰ অভাৱত পৰিত্যক্ত অৱস্থাত সেই ঐতিহাসিক পৌৰাণিক পুখুৰীটো। মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক সংৰক্ষণৰ বাবে আহ্বান জনায় মন্দিৰ পৰিচালনা সমিতিয়ে। প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ শ্ৰী শ্ৰী গোপালকৃষ্ণ থান বৰঙাবাৰী আঞ্চলিক সাৰ্বজনীন আমাৰ সমিতিৰ তৰফৰ পৰা হিয়া ভৰা সেৱা যাচিছোঁ। আমাৰ দেউতাহঁতৰ দিনৰ পৰা আমি এই মন্দিৰভাগ দেখা পাইছিলোঁ আৰু তেখেতসকলৰ তত্বাৱধানতেই মন্দিৰভাগ আৰম্ভ হৈছিলে আৰু এই আজি 40 বছৰ ভৰি দিলে। এই 40 বছৰে এই ঐতিহ্য পৰম্পৰা নাম বুদ্ধ পূৰ্ণিমাৰ দিনাখন নাম প্ৰসংগ আৰম্ভ হয়। আজি সেই উপলক্ষে আমি 4দিনীয়া কাৰ্যসূচীৰে আমাৰ শ্ৰী শ্ৰী গোপালকৃষ্ণ থানৰ 40তম নামভাগ পাতিবৰ কাৰণে স্থিৰ কৰিছোঁ। প্ৰথম দ্বিতীয় কাৰ্যসূচী হৈ গৈছে, এতিয়া তৃতীয় কাৰ্যসূচী আজি দিনে ৰাতিয়ে আমাৰ ভাগৱত পাঠ আৰু বাখ্যা আৰম্ভ হ'ব। কাইলৈ পুৱা 9 বজাত ভকতৰ নাম প্ৰসংগ আৰু 11 বজাৰ পৰা আঞ্চলিক আইসকলৰ নাম দিনে ৰাতিয়ে। তাৰপিছত 3 মে' ৰবিবাৰ সিদিনা সন্ধিয়া 6 বজাৰ পৰা গোটেই আঞ্চলিক ভিত্তিত মৰিগাঁও জিলা আঞ্চলিক ভিত্তিত আমাৰ মহাবৈঠকী আৰম্ভ হ'ব আৰু 4 মে' সোমবাৰ আমাৰ সকলো আইসকলৰ দ্বাৰা ৰভাবাগা নামখন সমাপ্ত হ'ব। ভক্তবান ৰাইজৰ উপস্থিতি দেখা পোৱা গৈছে। ভক্তবান ৰাইজ ক'ৰ পৰা আহি উপস্থিত হয়? ভক্তবান ৰাইজ আমাৰ ইয়াৰ কৌতলি, লাওভোঙা, গেৰুৱা মোটামুটি 50-60খন গাঁও ভকত বৈষ্ণৱ আহে আমাৰ ইয়ালৈ মৰিগাঁও জিলাত। নাম এই পালনাম ভাগ আমি জন্ম আগৰ পৰা ইয়াত পালন কৰি আহিছে আৰু অলৰেডি ইয়াত 40 বছৰ হৈ গৈছে আৰু ইয়াত এটা ঐতিহাসিক এটা আছে কি আপোনাৰ ইয়াত এটা ডাঙৰ ভূমিকম্প হৈছিলে 50 চনৰ ভূমিকম্প, বৰ ভূমিকম্প বুলি কয়। ইয়াতে আমাৰ এটা অলৰেডি আপোনালোকে দেখিছে চাগে এটা জেগা খাল হৈ আছে আৰু সেই তাৰ পাছৰ পৰা ইয়াত এইভাগ থান স্থাপন কৰা হৈছিল আৰু ওচৰে পাজৰে যদি চাই আপুনি ইয়াত দেখা পাব যে ওচৰত ইয়াত বকুল গছ আছে 100 বছৰ পুৰণা, আহঁত গছ আছে 100 বছৰ পুৰণা গছ আছে আৰু আমি এই অনুষ্ঠানভাগ আমি প্ৰতি বছৰে আমি জন্ম আগৰ পৰাই দেখি আছোঁ। অনুষ্ঠানভাগ খুব সুন্দৰভাৱে পালন হৈ আহি আছে। কিন্তু এতিয়া কথাটো হ'ল কি আমি এইবুলি ভাবিছোঁ আমি নেক্সট যেতিয়া আমি কাৰ্যসূচীটো ল'ম আমি এইটো চৰকাৰক আমি অৱগত কৰাম আমাৰ এই বিষয়টো। আমাৰ এইখিনি জেগা যাতে সংৰক্ষণস্থলী হিচাপে যেনেকৈ আজি বৰদোৱা তীৰ্থভূমিলৈ পৰিণত হৈছে, মধ্য অসমত যাতে এই গোপাল থানভাগ মধ্য অসমৰ এখন তীৰ্থভূমিলৈ পৰিণত হয়। দূৰ দূৰণিৰ পৰা ইয়াত যাতে মানুহ আহি এই গোপাল থানলৈ আহে আৰু তেওঁলোকে আমাৰ পৰিৱেশটো চাওক। ইয়াতে ধুনীয়া আপোনাৰ চাৰিওফালে যদি চাই থানখন এনেকুৱা জেগাত আছে এটা পৰিৱেশৰ বাতাবৰণ এটা ইয়াত পাব আপোনালোকে, প্ৰাকৃতিক পৰিৱেশৰ, আৰু সেই বস্তুটো যাতে ক্ষুণ্ণ ৰাখিব পাৰোঁ আমি ভৱিষ্যতৰ দিনলৈ। আৰু এইটো এটা একতা মিলনভূমি। আমি এনেকুৱা নহয় যে অকল ইয়াত আমাৰ 2-3খন গাঁও লগ লাগি পেলাই আমাৰ এই অনুষ্ঠানভাগ পতা হৈছে। এই অনুষ্ঠানভাগ নাই বুলি 50-60খন গাঁও ইয়াত জড়িত হৈ আছে আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াতে কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ কথা নাই বোলে কোচ বামুণ লালুং জুবি ইয়াত তেনেকুৱা কোনো কথা নাই। বাওৱাৰীত একদম ধুনীয়াকৈ এই বছৰ বছৰ ধৰি এই ধৰণে আমাৰ পালন কৰি আহি আছে আৰু
ভৱিষ্যতৰ দিনলৈ আমি এই নামভাগ বা আমাৰ এই থানখন আমি যাতে এখন পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পাৰোঁ আৰু আমাৰ যাতে আগন্তুক মুখ্যমন্ত্ৰী আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়াত 200-300 কোটি টকা দি আমাৰ ইয়াত এখন মানে ধুনীয়া পৰ্যটনস্থলী মানে তীৰ্থভূমিলৈ পৰিণত কৰে তাৰ বাবে আমি আহ্বান ৰাখিম। ইয়াৰ পিছত আমি তেওঁলোকক নিমন্ত্ৰণ জনাম। আমি কি কাৰ্যসূচী হৈ গৈছে? ইয়াৰ আগতে আমাৰ এতিয়া ধৰ্মযাত্ৰা উত্তোলন হৈ গ'ল, আমাৰ ভাগৱত যাত্ৰা হৈ গৈছে, এতিয়া আছে ভাগৱত পাঠ, তাৰপাছত সন্ধিয়ালৈ নাম প্ৰসংগ হ'ব, কাইলৈ ঠিক তেনেধৰণে নাম প্ৰসংগ আছে, আইসকলৰ দ্বাৰা নাম প্ৰসংগ আছে, তাৰ পৰহিলৈ তাৰপিছত ৰভা ভঙা নাম আছে, মহাবৈঠকীয়া আছে, আচ্ছা মহাবৈঠকীয়া আছে, তাৰপাছত আমাৰ শেষৰ কাৰ্যসূচী ৰভা ভঙা নাম আছে। তেনেধৰণে মৰিগাঁৱৰ পৰা ধন্তি কাকতিৰ ৰিপৰ্ট N24 আছাম।